নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব ওলাইছো ফিলসফিক্যাল ফাউন্ডেশন অফ এডুকেশন শিক্ষাৰ দাৰ্শনিক ভিত্তি সো ফিলসফিক্যাল ফাউন্ডেশন অফ এডুকেশন which is provided by স্বামী বিবেকানন্দ তো শৈক্ষিক দৰ্শন বিবেকানন্দৰ মতে কি আছিল তাৰ ওপৰত আমি আলোচনা কৰিম ইয়াতে মই ইন্ট্ৰডাকশনত স্বামী বিবেকানন্দৰ ওপৰত কিছুমান কথা লিখিছো মই গোটেই কথাবোৰ ইয়াতে নপঢ়ো আপোনালোকে ভিডিঅটো পজ কৰি গোটেই কথাখিনি ইয়াৰ পৰা পঢ়িব পাৰে মই যিখিনি কথা গুৰুত্বপূৰ্ণ সেই ওপৰত আলোচনা কৰিম যেনেকুৱাকে স্বামী বিবেকানন্দৰ জন্ম কিমান তাৰিখত হৈছিল 12 জানুৱাৰী 1863 আৰু কোট হৈছিল কলকাতাত হৈছিল তেও এজন মানে এডুকেটৰ শিক্ষাবিদ গ্ৰেড বেদান্স পেট্ৰয়েট prophet of India বুলি জানা গৈছিল তেওঁৰ দেউতাৰ নাম আছিল বিশ্বনাথ দত্ত আৰু মাকৰ নাম আছিল ভুৱনেশ্বৰ দেৱী তেওঁ হৰু কালত তেওঁৰ নাম নৰেন্দ্ৰ বুলি আছিল আৰু তেওঁ বেসিক্যালি ইন্টারেস্টেড মিউজিকৰ ওপৰত আছিল জিমনাস্টিকৰ ওপৰত আছিল শিক্ষাৰ ওপৰত আছিল তেওঁ কলকাতা ইউনিভাৰ্সিটিৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰিছিল আৰু তেওঁ স্পেশালি টু সাবজেক্টৰ মানে ওয়েস্টার্ন ফিলসফি এন্ড হিস্ট্রিৰ ওপৰত তেওঁৰ নলেজটো কি বুলি কৈছে ভাস্ট বুলি কৈছিল তেওঁৰ মতে অ্যাকর্ডিং টু হিম তেওঁৰ মতে শিক্ষাটো হৈছে কন্টিনিউয়াস প্ৰসেস এটা চলিত প্ৰক্ৰিয়া ইট শুড কভাৰ অল দ্য এসপেক্ট অফ লাইফ মানে জীৱনৰ গোটেইখিনি এসপেক্টত কভাৰ কৰিব লাগে এটো ফিজিক্যালি হওক materially hawk, intellectually hawk, emotionally hawk, morally hawk, or spiritually hawk. His attitude towards the modernization is that the masses should be educated before anything else is done. তামানে শিক্ষা গুৰুত্বপূৰ্ণ কোনো এটা বস্তু কৰাৰ আগতে শিক্ষা খুবই দৰকাৰী আৰু ইয়াতে কৈছে he wanted to remove from India four major evils কি আছিলে priestcraft, poverty, ignorance and tyranny of the wise. তো আমি এতিয়া প্রিন্সিপাল ফিচার্স অফ বিবেকানন্দস ফিলসফিৰ ওপৰত আলোচনা কৰিম তাৰ মানে কি ইয়াতে স্বামী বিবেকানন্দৰ দৰ্শনৰ মুখ্য কি বৈশিষ্ট্যসমূহ কি আছিল তো প্ৰথম আছে গড ৰিসাইডস ইন এভৰি হিউম্যান হাৰ্ট তো কৈছে ঈশ্বৰ প্ৰতিটো মানৱৰ হৃদয়ত বসবাস কৰে দা বেষ্ট ওয়ারশিপ অফ গড ইজ টু সার্ভিস টু ম্যানকাইন্ড কি কৈছে ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ উপাসনা হৈছে মানৱ জাতিৰ সেৱা Next to say ethics and morality should be the real basis of life. নৈতিক আৰু নৈতিকতা হৈছে জীৱনৰ গুৰুত্বপূৰ্ণ কি আধাৰ love and renunciation should be permeate the universe. Religion means self realization through self control. Religion মানে ধৰ্মৰ অৰ্থ হৈছে আত্মনিয়ন্ত্ৰণৰ জৰিয়তে আত্ম উপলব্ধি ঠিক আছে ধৰ্মৰ অৰ্থটো কি কৈছে তেওঁৰ মতে কৈছে ধৰ্ম হল আত্মনিয়ন্ত্ৰণৰ জৰিয়তে সেলফ কন্ট্ৰোল আত্মনিয়ন্ত্ৰণৰ জৰিয়তে কি তাৰ পিছত কি কৈছে আত্ম উপলব্ধি কথা কৈছে তেওঁৰ মতে শিক্ষা কি আছিল মিনিং অফ এডুকেশন বিবেকানন্দ said the education which does not help the common mass of people to equip themselves for the struggle of life which does not bring out strength of character a spirit of philanthropy and the courage of a lion. Real education is that which enables one stand one's own leg. তামানে কৈছে তেওঁৰ মতে শিক্ষা হল হেইবৰে হেতুৱে জুনটোৰ দ্বাৰা মানুহ নিজৰ ভৰিত থিয় দিব পাৰে education must provide life building man making and character making assimilation of ideas the ideal of this type of education would be produced an integrated person তেওঁৰ মতে শিক্ষা হল লাইফ বিল্ডিং জীবন গড়াৰ এটা প্ৰক্ৰিয়া মানুহ বনোৱাৰ এটা প্ৰক্ৰিয়া ক্যাৰেক্টাৰ মেকিং মানে ক্যাৰেক্টাৰ বিল্ডিং বনোৱাৰ এক প্ৰক্ৰিয়া হৈছে শিক্ষা নেক্সট আছে বিবেকানন্দৰ ফিলসফি অন এডুকেশন ইয়াৰ কথাটো ইয়াতে কৈছে নলেজ ৰিসাইডস উইদিন দা হিউম্যান কি কৈছে জ্ঞান ব্যক্তিৰ ভিতৰতে থাকে তো কৈছে নলেজ ইজ inherent within the individual himself the individual finds out knowledge by experiencing it within himself perfection is inherent in everyone it is the function of education to lead one to lead one to perfection therefore education should be made available to all কৈছে তেওঁৰ মতে হল যে শিক্ষাৰ জৰিয়তে মানুহ এজক নিজক বিচাৰি পায় মানুহৰ ভিতৰত জ্ঞানটো থাকে কিন্তু শিক্ষাই কি কৰে সেই জ্ঞানটো এচিভ কৰাৰ যোনটো পথ সেই পথটো কি কৰি দিয়ে মুকলি কৰি দিয়ে সেই কাৰণে শিক্ষা সবৰ কাৰণে দৰকাৰ শিক্ষা অকল চাকৰিৰ কাৰণে নহয় শিক্ষাটো নিজক বিচাৰৰ পোৱাৰ কাৰণে শিক্ষা দৰকাৰ তাৰ পিছত কৈছে the child furthers its own development
তো ইয়াতে কৈছে শিশুসকলৰ বিকাশ কৈছে স্বামী বিবেকানন্দ says it is not wrong to think that we promote the development of child. In fact, he furthers his development himself. He says everyone develops according to his own nature. When the time comes, everyone will come to know this truth. Do you think that you can educate a child? The child can educate himself. Your job is to provide the necessary opportunity to him, remove the obstacles in this path. He will educate himself on his own. তো কৈছে যে শিশুসকলে নিজে শিকিব পাৰে, শিশুসকলক আমি শিকাব নোৱাৰো যেতিয়ালৈকে তেওঁলোকে ইন্টাৰেষ্ট নিদিয়ে। এজন শিশুৱে শিক্ষাৰ প্ৰতি যেতিয়া আগ্ৰহ হৈ যায় তেনে ক্ষেত্ৰত শিক্ষাৰ আৰু শিশুৰ মাজত যোনটো আমাৰ ডাইৰেকশ্যনটো আছে, যোনটো আমাৰ পথটো আছে, তাতে মানে যিমান আমি অবষ্টেকেল বিলাক দেখা পাওঁ সেই অবষ্টেকেল বিলাক ৰিমুভ কৰাই হৈছে আমাৰ কাম। আৰু অবষ্টেকেল কেইটা যেতিয়া ৰিমুভ হ'ব নিজে নিজে তেওঁ মানে শিক্ষা মানে জ্ঞানটো অৰ্জন কৰিব পাৰিব। নেক্সট আছে এডুকেশ্যন একৰ্ডিং টু নেচাৰ এণ্ড দ্য নিড অফ দ্য চাইল্ড। ইয়াতে কথা হৈছে শিশু প্ৰকৃতি আৰু প্ৰয়োজনীয়তা অনুসৰি শিক্ষা। ইন অৰ্ডাৰ টু মেক এডুকেশ্যন ইউজফুল ইট মাষ্ট বি একৰ্ডিং টু দ্য নেচাৰ এণ্ড দ্য নিড অফ দ্য চাইল্ড। কৈছে যেতিয়া আমি এডুকেশ্যনটো ছাকচেছফুলি ইউজফুল মানে যেতিয়া আমি শিক্ষাটো ব্যৱহাৰিক উপযোগী কৰিব খোজো তেনে ক্ষেত্ৰত কি আছে, তেনে ক্ষেত্ৰত মানে শিক্ষাটো কি হ'ব লাগিব প্ৰকৃতিৰ দৰে আৰু মানে শিশুহঁতৰ কোনটো প্ৰয়োজনীয় তাৰ ওপৰতে বনাব লাগে। ইট ইজ নট the teacher or the parents who will determine his needs and nature. His education should be patterned on the lines of these tendencies. The teacher has to visualize God in the soul of each child. Each child should be considered as a manifestation of the God. In fact, we have to serve the God, therefore we have to serve each child. তো ইয়াতে কৈছে শিক্ষক বা অভিভাৱকে তেওঁৰ প্ৰয়োজনীয়তা আৰু প্ৰকৃতি নিৰ্ধাৰণ নকৰে, তেওঁৰ শিক্ষা এই প্ৰৱণতাৰ আৰ্হিত হ'ব লাগে। শিক্ষকে প্ৰতিটো শিশুৰ আত্মাত ঈশ্বৰক কল্পনা কৰিব লাগে আৰু প্ৰতিটো শিশুক ঈশ্বৰৰ প্ৰকাশ বুলি গণ্য কৰিব লাগে। নেক্সটত আছে দ্য এবিলিটি অফ কনচেন্ট্ৰেশ্যন ইন দ্য এছেন্স অফ এডুকেশ্যন। তো কৈছে একাগ্ৰতা হৈছে শিক্ষাৰ মূল কি কাৰণ। তো কৈছে যে ফৰ দ্য একুইজিশ্যন অফ নলেজ দ্য কনচেন্ট্ৰেশ্যন অৰ দ্য এটেনশ্যন ইজ ভেৰি নেচেচাৰী। আমি জ্ঞান আহৰণ কৰিবলৈ হ'লে আমাৰ কি একাগ্ৰতা থাকিব লাগিব। ফৰ দ্য ছাকচেছ অফ লাইফ অলছ' দ্য পাৱাৰ দিছ পাৱাৰ ইজ ভেৰি হেল্পফুল। তো জীৱনতো যেতিয়া আমি ছাকচেছ হ'ব খোজো তেতিয়াও আমাৰ কি কোনো এটা কামৰ প্ৰতি নিজৰ একাগ্ৰতাটো আমাৰ বজাই ৰাখিব লাগিব। Everyone does not have the same power of concentration. প্ৰতিজন মানুহৰ তাতে এই পাৱাৰটো নাথাকে, এই ক্ষমতাটো নাথাকে। With the help of this power, one can acquire useful knowledge and arrange it in mind for use whenever necessary. সেইকাৰণে কৈছে যে শক্তিৰ সহায়ত এজনে উপযোগী জ্ঞান আহৰণ কৰিব পাৰে আৰু যেতিয়া প্ৰয়োজন হয় ইয়াক ব্যৱহাৰ কৰিব পাৰে। নেক্সট আছে এইমছ অফ এডুকেশ্যন। তেওঁৰ মতে কি আছিলে শিক্ষাৰ মুখ্য কি লক্ষ্যবোৰ কি আছিলে। তো প্ৰথমতে আছে ক্ৰিয়েশ্যন অফ সেল্ফ কনফিডেন্স এণ্ড সেল্ফ ৰিয়েলাইজেশ্যন, আত্মবিশ্বাস আৰু আত্ম উপলব্ধি। তো কৈছে প্ৰথম শিক্ষাৰ মুখ্য লক্ষ্যটো হ'ল যে আত্মবিকাশ আৰু আত্ম উপলব্ধি। তো কৈছে ম্যান হ্যাজ ইমৰ্টেল সোল হুইচ ইজ দ্য treasure house of infinite power. Man should therefore have full confidence in himself and strive to reach the highest goal of his life. Self-confidence leads to self-realization. In Swamiji's own word, faith in us and faith in God. This is the secret of greatness. তো তেওঁৰ মতে হৈছে যে শিক্ষাৰ জৰিয়তে মানুহে প্ৰথমত নিজৰ যোনটো সেল্ফ কনফিডেন্স, নিজৰ ওপৰত নিজৰ যোনটো বিশ্বাস, সেই বিশ্বাসটো বনাব লাগিব। আৰু যেতিয়া মানুহে নিজৰ ওপৰত নিজক বিশ্বাস কৰিব পাৰিব তেতিয়াহে মানুহ নিজক চিনিব পাৰিব। তো শিক্ষাৰ জৰিয়তে মানুহে সেই বস্তুটো এচিভ কৰিব লাগে। নেক্সটত আছে ফৰ্মেশ্যন অফ কেৰেক্টাৰ। তেওঁৰ মতে শিক্ষাৰ দ্বিতীয় লক্ষ্যটো হৈছে চৰিত্ৰ গঠন। কেৰেক্টাৰ ইজ দ্য এগ্ৰিগেট অফ মেনছ টেন্ডেন্সি, the sum total of the bent of his mind. We are what our thoughts made us. It is therefore that education should aim at sublimating the evil tendency of our mind. তো তেওঁৰ মতে হৈছে ক্যাৰেক্টাৰ গঠনটো হৈছে মানুহৰ ভিতৰত কি হয় ভাল বেয়া সব বস্তুৰ নলেজটো থাকে। তো শিক্ষাই মানুহক সেই ক্যাৰেক্টাৰটো বিল্ড কৰিব লাগে। মানুহে যি ভাবে সেই মানুহে হৈ যায়।
মই যদি নিজক সদায় ভাল বুলি ভাবো ভাল কামক নিজক এংগেজ কৰো মোৰ মাইন্ডসেটটো ঠিক তেনেকুৱাই হ'ব তো শিক্ষাটো এনেকুৱা হ'ব লাগে যে ভাল বেয়াৰ যোনটো পথ সেই ভাল বেয়াৰ যোনটো ভেদাভেদটো শিশুসকলক সৰুৰ পৰাই দিব লাগে কোনটো ভাল কোনটো বেয়া অকল যে আমি ভাল লিখি পেলাই বা ভালকে পঢ়ি পেলাই মাৰ্কটো পালো হেতুৱে এডুকেশনৰ মেইন লক্ষ্যটো হ'ব নালাগে এডুকেশনৰ মেইন লক্ষ্যটো হ'ব প্ৰতিটো শিশুক এটা ভাল নাগৰিক আৰু ক্যাৰেক্টাৰটো ফৰ্ম কৰা নেক্সট আছে ডেভেলপমেন্ট অফ পাৰ্সোনালিটি ইয়াৰ অৰ্থটো হৈছে ব্যক্তিত্বৰ বিকাশ পাৰ্সোনালিটি ইজ দ্য ইনফ্লুয়েন্স এণ্ড দ্য ইমপ্ৰেশন one creates on other it is the personality of man that counts according to Vivekananda personality is two-third and his intellect and the words are the only one third is making the real man we say the ideal of all education and all training should be this man making কৈছে যে ব্যক্তিত্বৰ বিকাশটো হৈছে শিক্ষাৰ আন এটা মুখ্য লক্ষ্য স্বামী বিবেকানন্দৰ মতে হৈছে যে পাৰ্সোনালিটি ডেভেলপ কৰিবলৈ হলে কি হয় মানুহ এজন শিক্ষিত হ'ব লাগিব আৰু শিক্ষাৰ মূল লক্ষ্যটো হ'ব যে এজন মানুহক কি আদৰ্শবান বনোৱা ঠিক আছে এটোও কি হ'ব শিক্ষাৰ আৰু এটা লক্ষ্য হ'ব লাগে নেক্সট আছে সার্ভিস অফ মাইন্ড আছে মনৰ সেৱা কৈছে another important aim of education is serving the god in man তাৰমানে কৈছে মানুহৰ ভিতৰতে কি থাকে ভগৱানক আমি বিচাৰি পাও ঈশ্বৰক আমি বিচাৰি পাও হেকাৰণে প্ৰতিটো মানুহক কি কৰিব লাগে সেৱা কৰিব লাগে ইট ইজ দ্য গড ইন sick the poor and the miserable the ignorant and the downtrodden what we should worship in Swamiji's own word if you want to find God serve man তো কৈছে যে মানুহক যেতিয়া আমি সেৱা কৰিম তেতিয়াহে আমি ভগৱানক বিচাৰি পাম হেকাৰণে দুখিয়াই হক মানে তাৰ পিছত বেমাৰ আজাৰ হৈ থকা মানুহে হক প্ৰতিটো মানুহৰ প্ৰতি নিজৰ সহানুভূতিটো থাকিব লাগিব নেক্সট আছে প্ৰমোশন অফ ইউনিভাৰ্সাল ব্ৰাদাৰহুড তো ইয়াতে কৈছে যে স্বামী বিবেকানন্দ love for mankind knew no geographical boundaries he always plead for the harmony and God's good relationship with all nations he said through education we should gradually reach the idea of universal brotherhood by pulling down the walls of separation and inequality কৈছে যে আমাৰ মানুহৰ প্ৰতি যোনটো প্ৰেম আমাৰ মানুহৰ প্ৰতি যোনটো ভালপোৱা হেতু আমাক কোনো জিওগ্ৰাফিক্যাল বাউন্ডাৰীয়ে কি বান্ধি ৰাখিব নোৱাৰে হেকাৰণে প্ৰতিটো দেশ অকল নিজৰ দেশৰে নহয় প্ৰতিটো দেশৰ মানুহৰ লগত ভাল ৰিলেশনশিপ ক্ৰিয়েট কৰিব লাগিব আৰু হেবোৰ বস্তু শিক্ষাৰ লক্ষ্য হ'ব লাগে সৰুৰ পৰাই শিক্ষাই যাতে এডুকেশনে যাতে হেবোৰ জ্ঞান দি থাকে নেক্সট আছে aims of keeping view the practical aspect of life জীবনৰ ব্যৱহাৰিক দিকবোৰ সোয়াল লক্ষ্য কৈছে টু স্বামী বিবেকানন্দ the practical aspect life must not be ignored in any scheme of education only then it will be possible to make an individual self dependent and the country perpetuous তো কৈছে যে মানুহৰ জীৱনৰ যোনটো প্ৰ্যাকটিক্যাল এসপেক্ট বিলাক আছে সেই ব্লকৰ ওপৰতো শিক্ষাটো হ'ব লাগিব এনেকুৱা নহয় যে আমি ভোকেশনাল এডুকেশনৰ বিষয় একই গম নাপালো মানুহ যেতিয়া নিজৰ ওপৰত নিজে কনফিডেন্ট পাবলৈ চেষ্টা কৰিব তেতিয়াহে মানুহ নিজক বিচাৰি পাব তে ইয়াতে কৈছে যে আমি কৰ্মটো হেনে কৰিবলৈ আমাৰ শিক্ষাটো হেনে হ'ব লাগে যে আমাৰ ফিউচাৰত গৈ পেলাই সেই শিক্ষাটো যাতে কামত লাগে আমি নিজে গম পাম যে আমাৰ ফিউচাৰত এইবোৰ জ্ঞানে আমাৰ ফিউচাৰত লাগিব তেতিয়া মানুহ কি কৰিব পাৰিব নিজে সেলফ ইন্ডিপেন্ডেন্ট হ'ব পাৰিব আৰু হেতু আমাৰ দেশৰ কাৰণে কি হ'ব ভাল হ'ব নেক্সট আছে এম অফ ফিজিক্যাল এন্ড মেন্টাল ডেভেলপমেন্ট শাৰীৰিক আৰু মানসিক বিকাশ তো ইয়াতে কৈছে দা শিক্ষাৰ আন এটা মানে লক্ষ্য হল কোনো এজন ব্যক্তিৰ কি হৈছে শাৰীৰিকৰ লগত মানসিক বিকাশটো হোক মানে আৰু এটা লক্ষ্য কৈছে যে চাইল্ড শুড বি এবল টু প্ৰমোট ন্যাশনাল গ্ৰোথ এন্ড এডভান্সমেন্ট এজ এ ফিয়ারলেস এন্ড ফিজিক্যালি ওয়েল ডেভেলপড সিটিজেন ফৰ টুমৰো কৈছে যে আজিকালি শিশুবোৰ যেতিয়া মানে ফিজিক্যাল ফিট থাকিব যেতিয়া ফিজিক্যাল ফিট থাকিব তেতিয়া মেন্টাল ডেভেলপ হ'ব আমি অকল পঢ়ালো আমাৰ কোনো ফিজিক্যাল এক্সাৰসাইজ নাই তেনহলে মেন্টালি গ্ৰো হলো ফিজিক্যালি ফিট নহয় আৰু ফিজিক্যাল ফিট নহলে কি হ'ব আমাৰ যোনটো সাস্টেইন ডেভেলপমেন্ট বুলি কয় মানে গোটে এসপেক্টৰ যোনটো আমাৰ বিকাশ সেই বিকাশটোৰ পৰা বঞ্চিত হৈ থাকিব নেক্সট আছে এইম অফ মৰেল এণ্ড স্পিৰিচুৱেল ডেভেলপমেন্ট তো নৈতিক বিকাশৰ কথা কৈছে বিবেকানন্দৰ মতে হৈছে নেশন গ্ৰেটনেস ইজ নট অনলি মেজাৰ্ড বাই ইটস পাৰ্লিয়ামেন্টাৰী ইনষ্টিটিউশন এণ্ড এক্টিভিটিজ বাট অলসো দ্য গ্ৰেটনেস অফ দ্য সিটিজেন কৈছে স্বামী বিবেকানন্দৰ মতে হৈছে যে কোনো এটা দেশৰ অকল শিক্ষা অনুষ্ঠানক চাইহে সেই দেশৰ কি আছে মহানত্বটো মানে জাজ কৰা নহয় মানুহবিলাক কিমান
স্পিৰিচুৱেলি ফিট মানুহবিলাকৰ কিমান মৰেল ভেলু আছে তাৰ ওপৰতো জাজ কৰা হয় শিক্ষা সেই কাৰণে মানে এই নৈতিকতাৰ লগত কি হয় স্পিৰিচুৱেল আৰু মৰেল ভেলুৰ ওপৰতো আলোচনা কৰিব লাগে নেক্সট আছে দ্য এইম অফ সাৰ্চিং ইউনিটি এণ্ড ডাইভাৰ্চিটি The truth aim of education is to develop insight into the individual so that they are able to search out and realize unity in diversity. তো কৈছে বৈচিত্ৰৰ মাজত একতা Swami Vivekananda has further asserted the physical and spiritual worlds that one they are distinct in an illusions. Education should develop the sense of finds unity in diversity. Next আছে aim of religious development. ধর্মীয় বিকাশৰ লক্ষ্য কৈছে each individual should be able to search out and develop the religious seeds embedded in him thus the find absolute truth of or reality hence he advocate the training of feeling and emotion so that the whole life is purified and sublimated next আছে role of teacher ক্ষেত্ৰত কি কি কথা কৈছে ইয়াতে লিখা আছে তো প্ৰথমটো হৈছে the first condition is that he should be sinless তো প্ৰথম শর্তটো কি হয় তেও পাপী হ'ব নালাগে নেক্সট আছে the second condition is that he should know the spirit of scriptures তো কৈছে দ্বিতীয় শর্তটো হৈছে তেও শাস্ত্ৰৰ জ্ঞানটো তোৰ থাকিব লাগিব the third condition is the spiritual force of the teacher based on the love of the students তৃতীয় শর্তটো হৈছে শিক্ষাৰ্থীসকলৰ প্ৰতি তেওঁৰ প্ৰেমৰ ভাৱ থাকিব লাগিব The fourth condition is that teacher should think that he is the only helping the child to grow. আৰু চতুৰ্থ শর্তটো কি হৈছে তেওঁৰ মতে তেওঁ ভাবিব লাগিব যে মানে তেওঁৰ দ্বাৰাহে এজন শিশু ভাল নাগৰিক হ'ব পাৰিব নেক্সট আছে কাৰিকুলামৰ কথাটো কৈছে তো কাৰিকুলামৰ মতে কি লিখিছে the prime aim of education is spiritual growth and development but this does not mean that he did not advocate material prosperity and physical well-being he is feeling advocated in the inclusion of all those subjects and activities in the curriculum which fosters mental welfare and spiritual environment অকল খালি নৈতিকতাৰ জ্ঞানটো দিলেও নহব প্ৰতিটো এসপেক্টত যাতে শিশুসকলে ডেভেলপ হয় সেইকাৰণে কাৰিকুলামটো ঠিক তেনেকুৱাকে বনাব কৈছে The spiritual perfection of Swami Vivekananda prescribed religious philosophy, Upanishad, company of Sant, and their precising and the material advancement. He recommended language, geography, science, political science, economics, psychology, art, agriculture, industrial, and technical subject together with games, sports, and other physical exercise. Next is a methods of education. So methods of education are ভিতর প্রথমত আছে to control the fleeting mental faculties by the practice of yoga তো ইয়াতে yogaৰ কথা উল্লেখ কৰিছে to develop the mind by concentration and deep meditation তো ইয়াতে meditationৰ কথা উল্লেখ কৰিছে to gain knowledge through lecture discussion self experience and creative activities to imitate the qualities and character of the teacher intellectual and clear understanding to lead the child on the right path by means of individual guidance by the teachers next আছে principles of teaching learning প্রথমতে আছে self teaching living example of the teachers তার পিছত আছে teaching through positive suggestion concentration as the only method of education তার পিছত আছে quality of the learners তো এইখিনি কথা আপোনালোকে হয়তো বুজি পাব নিশ্চয় তার পিছত আছে relevance of Swami Vivekananda's ideas in modern education তো modern educationৰ ওপৰত কি কৈছে value educationৰ কথা কৈছে তার পিছত কিহৰ কথা কৈছে পিচ এডুকেশন শান্তিকাৰ কথা তেও কৈছিলে এনভায়রনমেন্টাল এডুকেশনৰ কথা কৈছে মানে পৰিবেশ শিক্ষাৰ কথা কৈছে আৰু তার পিছত কৈছে সিটিজেনশিপ এডুকেশনৰ কথাও তেও কৈছে তো ভ্যালু এডুকেশনত কি কৈছে যে এডুকেশন ইজ কনভার্স উইথ দ্য broad sense and everything in the society plays an educational role the formal education system is but a part of the culture and values are system are the determined by the culture তো ভ্যালু এডুকেশন মানে শিক্ষাৰ লগে লগে আমাৰ মূল্য শিক্ষাৰো দৰকাৰ শান্তি শিক্ষাৰো দৰকাৰ তাৰ পিছত কি কৈছে পৰিবেশ শিক্ষাৰ ইয়াতে দৰকাৰ বুলি কৈছে আৰু লাষ্টত আছে সিটিজেনশিপ এডুকেশনৰ কথাতে উল্লেখ কৰিছে তো আপোনালোকে এইখিনি কথা যদি পঢ়িব খোজে একবাৰ ভিডিওটো পজ কৰি পেলাই এইখিনি কথা আপোনালোকে পঢ়িব পাৰে আৰু যদি ভিডিওটো আপোনালোকৰ কাৰণে অলপ হলেও উপকৃত হৈছে তেনহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ